আজিৰে পৰা মৰিগাঁও জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা। পাহাৰ ভৈয়ামৰ মিলনস্থলীত পৰিণত হৈছে জোনবিল। আৰু ইতিমধ্যে পাহাৰৰ পৰা মমামিসকল নামি আহিছে ভৈয়ামলৈকে। আৰু জোনবিল মেলা ইতিমধ্যে উদলি মুদলি হৈ পৰিছে। পচন্দ শীতকো নেওচি তেখেতসকল পাহাৰৰ পৰা নামি আহিছে আলু, কচু, বেঙেনা, জালুক, জলকীয়ালৈ। পাহাৰৰ মামামীসকলে ভৈয়ামৰ লোকসকলৰ লগত বিনিময় কৰিব, বিনিময় প্ৰথা কৰিব। সান্দহ, চিৰা পিঠা লগত তেখেতসকলে যি আলু, কচু সেইসকল পাহাৰৰ বন জালুক বিনিময় কৰিব এই জোনবিলৰ পাৰত। আৰু খন্তেক সময়ৰ বাবে মুদ্ৰা প্ৰচলন, যি আধুনিক মুদ্ৰা প্ৰচলন বন্ধ হৈ পৰিব। আৰু সেয়াই হৈছে জোনবিলৰ বৈশিষ্ট্য। আৰু যিহেতু জোনবিলৰ পাৰত আছোঁ আৰু ইতিমধ্যে লোকসকল আহি উপস্থিত হৈছেহি আৰু তেখেতসকলে আহি এনেদৰে বজাৰসমূহ বনাই লোৱা পৰিলক্ষিত হৈছে। মই দৰ্শকসকলক দেখুৱাব বিচাৰিম যে কেনেদৰে তেখেতসকল আহি এই জোনবিলৰ বাকৰিত আহি উপস্থিত হৈছেহি। গতিকে এয়া তেখেতসকল আহিছে নিজে আহি ঘৰ সাজি জোনবিলৰ বাকৰি বৰ্ণময় কৰি তোলা পৰিলক্ষিত হৈছে। আৰু ইফালে ডলা চালনীৰ পৰা আদি কৰি বহু লোক আহিছে আৰু লোক আছে। মই তেখেতসকলকো দেখুৱাবলৈ বিচাৰিম যে এটা ইতিহাস আছে তিৱাসকলৰ যি জোনবিল, এই জোনবিলৰ পাৰত আজি প্ৰায় যুগ ধৰি তেখেতসকলে বিনিময় প্ৰথা চলাই আহিছে। আৰু এয়া পাহাৰৰ ঝাৰু লৈ আহিছে। গতিকে এজন তিৱা যুৱক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু এটা ইতিহাস, সকলো এটা স্বৰ্ণীল ইতিহাস আছে জোনবিলৰ। গতিকে পাহাৰ ভৈয়ামৰ যি মিলনস্থলী 3 দিনৰ বাবে এটা বৰ্ণময় কৰি তোলে গোটেই জোনবিলৰ পাৰটো। হয়, জোনবিলটো প্ৰতি বছৰে হয় আৰু এইটো পৰম্পৰাগতভাৱে আগৰ পৰাই চলি আহিছে। আজি আমি নিজে বনাই লোৱা, সাজি লোৱাও নহয়, এইটো পৰম্পৰাগত পৰা আগৰ পৰাই চলি আহিছে। আৰু আজি প্ৰথম দিনাখনে পাহাৰৰ পৰা মানুহ আহিছে আৰু ইয়াতে কাইলৈ ৰাতিপুৱা ঠিক 6টামান বজাৰ পৰা আমাৰ বিনিময় প্ৰথা আৰম্ভ হ'ব। গতিকে আজি আটা, হালধি, ঝাৰু তেনেকুৱা ইয়াত লৈ আনিছে পাহাৰৰ পৰা। এইখিনি আমাৰ যি জোনবিললৈকে আহিব লগা যি বিনিময় প্ৰথাৰ কাৰণে এইখিনি বস্তুখিনি লৈ আনিছে। আৰু ইফালে যদি আমি দেখুৱাওঁ তেন্তে তেখেতসকলে যেনেধৰণে আমাৰ ভৈয়ামত চাহৰ এটা বাচন থাকে কিন্তু তাত ব্যৱহাৰ নকৰে, সম্পূৰ্ণ তেখেতসকলে বিজ্ঞানসন্মতভাৱে যিটো এথেনিক পৰম্পৰাগত চুঙাত তেখেতসকলে চাহ তৈয়াৰ কৰে। আৰু মানে কি বনাইছে? কি বনাইছে? পাচলি, ভাত, ইটো পানী গৰম কৰিছে। ক'ৰ পৰা আহিছে? কাৰ্বি আংলং পৰা। কেনেকুৱা লাগে আহি? খাপলাংকুঞ্চি। গতিকে তেখেতসকল আহি ভৈয়ামৰ লোকসকলৰ লগত মৰমৰ আদান প্ৰদান কৰে। আৰু যিহেতু পাহাৰত যথেষ্ট ইয়াৰ ভেলু আছে আৰু গতিকে এই ঝাৰুবিলাক যথেষ্ট পৰিমাণে পোৱা যায়। গতিকে সেইবোৰ এই ভৈয়ামৰ লোকসকলৰ মাজত আহি তেখেতসকলে বিনিময় কৰে। আৰু লোক আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম ক'ৰ পৰা আহিছে বাইদেউ? কাৰ্বি আংলং পৰা। ঠাণ্ডা লাগিছে? বহুত ঠাণ্ডা লাগিছে। প্ৰথম আহিছেনে? আগতে আহিছে, সদায় আহিছে, প্ৰতি বছৰে আহিছে। কেনেকুৱা লাগে? ভাল লাগে। গতিকে কি লৈ আহিছে এতিয়া? ৰঙালাও, হালধীয়া আৰু জলকীয়া, কচু, দালচেনি, কিবা কিবি চব আছে, ঝাৰু আছে। কি লৈ যাব? চিৰা, পিঠা আৰু শুকান মাছ আৰু কেঁচা মাছো ল'ব। গতিকে এনেদৰেই এতিয়া দেখা গৈছে জোনবিলৰ বাকৰিত এক উদলি মুদলি পৰিৱেশ, যিহেতু পাহাৰ ভৈয়ামৰ মিলনস্থলীত ইতিমধ্যেই পৰিণত হৈছে। গতিকে কাইলৈলৈ বিনিময় প্ৰথা অনুষ্ঠিত হ'ব। কাইলৈ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব আধুনিক মুদ্ৰা নীতি আৰু তাৰ পৰিৱৰ্তে চলিব প্ৰাচীনভাৱে যি বিনিময় প্ৰথা। আৰু এয়া হৈছে লোকসকল আহিছে। মই আৰু দেখুৱাব বিচাৰিম তেখেতসকলে আহি ইতিমধ্যে বাহৰ পাতিছেহি জোনবিলৰ বাকৰি ইতিমধ্যে উদলি মুদলি হৈ থকা পৰিলক্ষিত হৈছে। প্ৰাচীন যি বিনিময় প্ৰথা উদ্ভাসিত হৈ উঠিব সকলোৱে। আৰু এই স্থানতে
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আহি এই লোকসকলৰ লগত মত বিনিময় কৰিব আৰু এয়া হৈছে জোনবিলৰ আজি প্ৰথমটো দিন আৰু পৰৱৰ্তী সময়ত আমি ND24 দৰ্শকসকলক জোনবিলৰ প্ৰতিটো খবৰ দিবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত